হেল্ল' হেল্ল' গুড আফটাৰনুন। মোৰ পূজা বাৰু মই নাচাওঁ পূজা, মোৰ দেউতা ঢুকাইছিল কাৰণে মই এক বছৰৰ কাৰণে বাৰু একো পূজা চূজা নাচাওঁ, মন্দিৰো নাযাওঁ। মোৰ তেওঁ ঠিকেই গ'ল, জেলেবি চেলেবি আনি দিছে, নিজেও বাৰু ওচৰা ওচৰি জেগাবিলাকত জেলেবি কিনিছোঁ, ৰাস্তাই ৰাস্তাই ঘূৰিছোঁ আৰু ময়ো। বাৰু লেটছ ষ্টাৰ্ট। এইটো টপিক ইম্পৰ্টেণ্ট হয়, ইম্পৰ্টেণ্ট মানে মোৰ আপোনাৰ লাইভ ক্লাছ মিছ কৰিছে, একো নাই আপুনি এয়া কৰিব, পিছত এইবোৰতো ছেভ হৈ থাকে ন আমাৰ এপত, মানে আমাৰ ইউটিউবৰ পেজত, তাতে চাই ল'ব, একো কথা নাই। তো লেটছ ষ্টাৰ্ট। গুড আফটাৰনুন। ৰণীয়ে মোক মেছেজ দিছিল নেকি, মই আফটাৰ ক্লাছ দিম বুলি কৈছিলোঁ নেকি, কোনোবা এজনে মোক মেছেজ দিছিলে অলপ আগত। য়েছ, ৰণী। মই MCQ প্ৰভাইড কৰিম বুলি কৈছিলোঁ ন, মই দি আছোঁ, ক্লাছটো কমপ্লিট কৰিলোঁ, তাৰপিছত মই দি আছোঁ। মোৰ লেপটপত আছে, ইয়াতে মই ক্লাছ কৰিবৰ কাৰণে পেনড্ৰাইভতে লৈ আনো। ঠিক আছে, মই দি আছোঁ, চিন্তা নকৰিব, মই গোটেইবোৰ দি দিম বাৰু, PDF মানে MCQ, আৰু মই মানে কি কৰোঁ, যোনবোৰ ইম্পৰ্টেণ্ট টপিক হয়, যেনেকৈ এইটো এটা ইম্পৰ্টেণ্ট টপিক হয়, তাৰ কাৰণে মই এক্সট্ৰাকৈ MCQৰ কাৰণে এখন PDF বনাওঁ মানে, তো সেইটো মই দি দিলোঁ। দি দিম, ঠিক আছে। লেটছ ষ্টাৰ্ট, ইটছ অলৰেডি 1:03 PM। অলপমান ডাঙৰ কৰি দিওঁ নেকি। অঁ, ঠিকে আছেনে? অঁ, কোৱা। এই লাঞ্চ কৰি মই ওলাই দিম আৰু এতিয়া, হা। অঁ, আহিবা আহিবা, মই বাক কৈ দিওঁ ৰ'বা, তাইও ৰখি আছিলে মানে তোমাৰ কনফাৰ্মেশ্যন দিব। তুমি কৈ দিয়াচোন, মই ক্লাছত আছোঁ। অঁ অঁ, বাক ফোন কৰি কৈ দিয়া। চ' প্লেণ্ট এণ্ড এনিমেল হৰম'ন, ইয়াৰে আমাৰ মেইনলি কেনেকৈ আহে যে প্লেণ্টৰ হৰম'নৰ পৰাই আৰম্ভ কৰিছোঁ। আমাৰ যোৱাবাৰ যোনটো APSC, আৰু মই সদায় কওঁ, আজিও কৈছোঁ, আপোনালোকে UPSC লেভেলত পঢ়িব, APSC ক্লিয়াৰ কৰি ওলাই যাব, APSC লেভেলত পঢ়িব, ষ্টেট এক্সামৰ কাৰণে ক্লিয়াৰ কৰি ওলাই যাব। যদি আমি বোলে একদম ষ্টেট এক্সামৰ লেভেলত পঢ়ি আছোঁ নহয়, মানে আমি একদম লোৱাৰ লেভেলত আছোঁ। সদায় নিজৰ যোনটো পঢ়াৰ লেভেল হয়, হাই ৰাখিব, তেতিয়া এনচাৰ কৰিব পাৰিব। নহ'লে কি হয় যে আমি একদম বেচিক্সবোৰ এৰি দিওঁ, বেচিক্সবোৰ ক'ব গ'লে ষ্টেণ্ডাৰ্ড হয়, বাকীতো বস্তুবিলাক যোনবিলাক হয় এনেই নিজেই পঢ়িব পাৰে, হয়নে নহয়? চিম্পল কথা, সেইটো মানে মই ভাবোঁ আৰু। এতিয়া চাওক, প্লেণ্ট এণ্ড এনিমেল হৰম'ন বুলি আমি যেতিয়াই কওঁ, তো এতিয়া প্লেণ্ট আৰু এনিমেল, প্লেণ্টটো বাৰু মই আগতে ডিছকাছ কৰিম, ইয়াতে প্লেণ্টৰ হৰম'নৰ কথা লিখিছোঁ। এতিয়া এনেই কেতিয়াবা সুধিব পাৰে যে হৰম'ন মানে হয় কি, হৰম'ন ৱৰ্ডটো ক'ৰ পৰা আহিছে? হৰম'ন ৱৰ্ডটো আহিছে গ্ৰীক ৱৰ্ডৰ পৰা, হুইচ ইজ হৰম'ন, HORMON, মানে টু এক্সাইট। যেনেকে ধৰক এতিয়া মই কথা পাতি আছোঁ, মই কথা পাতি থাকিবৰ কাৰণে মোৰ মুখৰ পৰা একদম আৰম্ভ হয় চেলাইভাৰী এমাইলেজ, সেইটো এটা মানে মোৰ প্ৰটিন, বা যদি মই কওঁ এটা হৰম'ন ৰিলিজ হয়, চেলাইভা ৰিলিজ হয়। চেলাইভা যদি মোৰ মুখত নাথাকে, মোৰ মুখখন যদি শুকাই থাকে, নৰ্মেলি বেমাৰ হ'লেও শুকাই থাকে, তো কি হয় যে আমি মোক কথা ক'বই নোৱাৰিম, মুখখন ভিজা থাকিলে কথা পাতিব পাৰিম ন। বোলে মোৰ মুখত বোলে চেলাইভা নাই, বোলে আপোনালোকে বোলে মুখত চেলাইভা নাই, আমি ইমাজিন কৰিব পাৰিম নেকি? নোৱাৰো, কথাই পাতিব নোৱাৰিম, হয়নে নহয়? মোৰ মাতটো বহি আছে, মানে অলপ ঠাণ্ডা পৰিছেতো, ঠাণ্ডা গৰম হৈ আছে, সেইকাৰণে যিমান পাৰোঁ ট্ৰাই কৰিছোঁ আৰু মাতটো ওলাবৰ কাৰণে। তো সেইকাৰণে কৈছে টু এক্সাইট, মানে আমাৰ বডি ধৰক কিবা কথা এটা ক'বৰ কাৰণে, বা এতিয়া বোলে আমি চক খাই গ'লো, বোলে মোৰ আগত বোলে কিবা এটা ওলাল বোলে, বা কোনোবাই বোলে আমাক ধাপ্পা দিয়ে নহয় হাইড এণ্ড চিক খেলিলে, তো আমি যেতিয়া চক খাওঁ, সেইটো হৰমনো বেলেগ, সেইটো আমাৰ মানে যেতিয়া এক্সাইট হওঁ, তেতিয়া আমাৰ ধৰক হৰমন ৰিলিজ হয়। আৰু লগতে বোলে আমাৰ দৌৰি আছোঁ, বোলে দৌৰি থাকিলে বেলেগ এটা হৰমন ৰিলিজ হয়। তো সেনেকে বিভিন্ন জেগাত, সেনেকে প্লেন্ট ফল পকিবৰ কাৰণে আমাৰ হৰমন লাগে, হয়নে নহয়? যেনেকে আমি আজিকালি আৰ্টিফিচিয়েলিও পকাও ফল, সেইটো এটা। তাৰ লগতে সেনেকুৱা মানে বহুত আছে আৰু, অ'কে। তো সেইখিনি হ'ল ইন্ট্ৰডাকশ্যন। মই এতিয়া কি কৈছোঁ চাই লওক, মানে কিয় লাগে আমাৰ হৰমন বডিত। চাগে আৰু ডাঙৰ কৰিব নালাগে নেকি, ঠিকে আছে। দ্য ফাংচন অফ কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন ইন প্লেণ্ট ইজ পাৰফৰ্ম বাই কেমিকেল ছাবষ্টেঞ্চেছ প্ৰডিউচ বাই প্লেণ্ট, কল প্লেণ্ট হৰমন। যেতিয়া প্লেণ্টছত প্ৰডিউচ হয়, আমি সিহঁতক প্লেণ্ট হৰমন বুলি কওঁ। তাৰপিছত কিছুমান চেলছ আছে যোনে এইবোৰ প্ৰডিউচ কৰে, বা কিছুমান গ্লেণ্ড আছে যোনবিলাকে এইবোৰ ৰিলিজ কৰে, যেনেকে মেইনলি আমাৰ মাথাৰ পৰাই আৰম্ভ হয়। প্লেণ্টৰ বাৰু সেনেকুৱা ব্ৰেইন নাই, বাট প্লেণ্টৰ ষ্টমাটা বা প্লেণ্টৰ যোনবিলাক চেল অৰ্গেনেলি আছে, সেইবোৰে ৰিলিজ কৰে, অ'কে। দে আৰ কেপেবল অফ প্ৰডিউচিং হৰমন। প্লেণ্ট হৰমনৰ কাৰণে সিহঁতক আমি ফাইট' হৰমন বুলি কওঁ। নামটো মনত ৰাখিব, যিহেতু ইহঁতে প্লেণ্ট হয়, সেইকাৰণে ফাইট' হৰমন। এতিয়া
আমাৰ এনিমেলবোৰৰ নামবোৰ বেলেগ হয় সেনেকৈ প্লেণ্টৰ ফাইটৰ হৰমন ট্ৰেন্সপৰ্ট হয় ডিফাৰেণ্ট পাৰ্টছ অফ প্লেণ্ট টু পাৰফৰ্ম ভেৰিয়াছ ফিজিঅলজিকেল ফাংচন যেনেকৈ এতিয়া আমি বিভিন্ন ধৰণৰ মানে ফাংচন আছে ন প্লেণ্টত গ্ৰথ ডেভেলপমেণ্টৰ কাৰণে বেলেগ বোলে ৰুটছৰ কাৰণে বোলে বেলেগ মানে সিহঁতৰ হৰমন লাগে আৰু সিহঁতৰ গছৰ ধৰক এতিয়া পাত ফুল তাৰপিছত ফল পকিবৰ কাৰণে চবতে বেলেগ বেলেগ মানে সিহঁতৰ হৰমন যেনেকৈ আমাৰে বোলে বেলেগ বেলেগ আছে আমাৰ মানে চেলাইভা আছে সেনেকৈ আমাৰ ধৰক পেটত বেলেগ আছে তাৰপিছত আমাৰ লিভাৰত বেলেগ আছে সেনেকৈ আমাৰ চবতে বেলেগ বেলেগ নাথাকে জানো প্লেণ্টছৰ বেলেগ বেলেগ থাকে তো সেই হৰমনৰ আজি আমি অলপ মানে শ্বৰ্ট এনালাইচিছ এটা কৰিম বাকী MCQ কেইটামান মষ্ট প্ৰবলি আছে যদি নাইও নহয় মই 30-40টা একেলগে প্ৰভাইড কৰি থৈছোঁ মানে বনাই আছে মই দি দিম পাহৰি গ'লে মোক বাৰে বাৰে সুধি থাকিবচোন মই মানে কি হয় ক্লাছৰ প্ৰেছাৰত আমি পাহৰি যাওঁতো কেতিয়াবা ক'ব মেম দিয়ক PDF টো দিয়ক এনেকৈ ক'ব মই তেতিয়া দিম পাহৰি যাওঁ যেনেকৈ মই এতিয়া ৰেগুলাৰ তেতিয়া অলপ আগত এটা কৰিলোঁ 11, 12, 1 তাৰপিছত ধৰক মই লাঞ্চ কৰিলোঁ তাত পাহৰি যাওঁ মই তো মই পাহৰি গ'লে মোক দি দিব হা বাই ইভিনিং বা বাই ৰাতি মই ফ্ৰী হৈ যাওঁ মানে এইটো টাইমত বহুত বিজি থাকোঁ ক্লাছ থাকে যে চ' বাই নাইট যদি মেছেজ কৰে 8-9 PM মই তেতিয়া অৱশ্যে দি দিব পাৰিম বাট এইখিনি টাইমত আমি বিজি থাকোঁতো এইখিনি আছিলে প্লেণ্ট নেক্সট হ'ল আমাৰ এনিমেল তো এনিমেল হৰমন মেইনলি আমাৰ যদি কওঁ ক'ৰ পৰা ৰিলিজ হয় তো ৰিলিজ হোৱা জেগাটো হ'ল আমাৰ এণ্ডক্ৰাইন গ্লেণ্ড অ'কে এণ্ডক্ৰাইন গ্লেণ্ড ইজ ৰেছপনচিবল ফৰ দ্য ৰিলিজ অফ হৰমন আমাৰ ডিফাৰেণ্ট হৰমন যোনবোৰ আছে সেইবোৰ ৰিলিজ হয় এণ্ডক্ৰাইন গ্লেণ্ড সেইকাৰণে আমি তাক মাষ্টাৰ গ্লেণ্ড বুলি কওঁ এইটো আহিছে এক্সামত আমাৰ চাগে এই ষ্টেট এক্সামবোৰতে সোধে যে হোৱাট ইজ হুইচ গ্লেণ্ড ইজ ন'ন এজ মাষ্টাৰ গ্লেণ্ড সেইটো আমাৰ এণ্ডক্ৰাইন গ্লেণ্ড আৰু আমাৰ যিমান কমিউনিকেশ্যন বা আমাৰ যি ফাংচন আছে মেইনলি হৰমনবোৰ ইয়াৰ পৰাই ৰিলিজ হয় এণ্ডক্ৰাইন চিষ্টেম এক্স থ্ৰু কেমিকেল মেছেঞ্জাৰ হৰমন কেমিকেলি আমাক কানেক্ট কৰে যেনেকৈ মোৰ হেডটোতো মই খোজকাঢ়ি আছোঁ হয়নে নহয় মাথাই কৈ আছে কাৰণেহে খোজকাঢ়ি আছোঁ মই এবাৰ ইফালে গৈছোঁ বা এবাৰ সিফালে গৈছোঁ তো সেই বস্তুবোৰ সেই মুভমেণ্টছবোৰ কণ্ট্ৰল কৰিবৰ কাৰণে পাৰ্টিকুলাৰ কেমিকেল কিছুমান ৰিলিজ কৰে যাক আমি আমাৰ হিউমেন মানে এনিমেল টাৰ্মত আমি হৰমনছ বুলি কওঁ প্ৰডিউচ কৰে পাৰ্টিকুলাৰ গ্লেণ্ডছ চবৰে কাৰণে বেলেগ বেলেগ গ্লেণ্ডছ হয় অবভিয়াছলি যেনেকৈ আমাৰ ডাইজেশ্যনৰ কাৰণে বেলেগ মেটাবলিজমৰ কাৰণে বেলেগ গ্ৰোথ ডেভেলপমেণ্ট ৰিপ্ৰডাকশ্যন চবৰ কাৰণে আমাৰ বেলেগ বেলেগ হৰমনছ আছে অ'কে ষ্টাৰ্টিং উইথ প্লেণ্ট হৰমনছ বুজি পাইছে মই যোনখিনি কৈছোঁ কাৰণ একদম বেচিক ইনফৰ্মেশ্যন হয় আৰু ইন্ট্ৰডাকশ্যন হয় প্লেণ্ট আৰু এনিমেল হৰমনছ এতিয়া মই ষ্টাৰ্ট কৰিম প্লেণ্ট হৰমন বুজি পাই আছে নাই মই খুব সুধি থাকোঁ দেই আৰু মই বহুত কুৱেশ্যন কৰি থাকোঁ এনচাৰ দিব ট্ৰাই কৰিব অ'কে ষ্টাৰ্টিং উইথ প্লেণ্ট হৰমন যেতিয়া আমি প্লেণ্ট হৰমনছৰ কথা কওঁ প্লেণ্ট হৰমনত বিভিন্ন বিভিন্ন ধৰণৰ আছে টাইপছ আছে বহুত টাইপছ আছে তো এতিয়া প্লেণ্ট হৰমনৰ টাইপ মই দেখাই দিছোঁ মেইনলি আমাৰ 5টা টাইপ আছে এইখিনিতো মানে নৰ্মেল ইন্ট্ৰডাকশ্যন হয় যেনেকৈ ইয়াতে কি কি কামত হেল্প কৰে মৰ্ফলজিকেল গ্ৰোথ বায়'কেমিকেল প্ৰচেছত জাষ্ট চাই লওক যে 5টা ধৰণৰ কি কি আছে প্ৰথমটো হ'ল অক্সিন চাইট'কাইনিন জিবাৰলিন এপচিচিক এচিড আৰু ইথাইলিন অ'কে গৌৰৱ দেৰ হেল্ল' 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 যোন যোন আহিছে নতুনকৈ হেল্ল' তো অক্সিন চাইট'কাইনিন আৰু জিবাৰলিন এই তিনিটা মই এবাৰ কেটেগৰাইজ কৰি দিছোঁ দেই ফাৰ্ষ্ট 3 1 2 3 ইহঁতে গ্ৰোথ কৰাত হেল্প কৰে হেল্পছ ইন গ্ৰোথ মানে মই কিয় লিখি আছোঁ এটা ৰিজন আছে বাকী 3 1 2 3 ন 4 আৰু 5 দে ষ্টপছ গ্ৰোথ এতিয়া আমাৰ মাথাত এটা কুৱেশ্যন আহিব ন মেম গ্ৰোথ ষ্টপ কিয় কৰে গ্ৰোথটো ষ্টপ কৰিলে প্লেণ্টৰ গ্ৰ' নহ'ব আমাৰ চাওক এতিয়া আমিওতো এটা টাইমত আমাৰ গ্ৰোথ ষ্টপ হ'লে নাই মোৰতো হাইট ইমান আছে মোৰ কি এতিয়াও হাইট বাঢ়ি থাকিব নেকি এজত নাবাঢ়ে নহয় চ' 18 years হাৰ্ডলি 18 yearsলৈকে আমাৰ এটা এজ মানে এটা টাইম থাকে আমাৰ গ্ৰোথ থাকিব তেতিয়ালৈকে মানে আমাৰ হাইট ৱাইজ হওক বা যেনেকৈ হওক তাৰপিছত আমাৰ কি হয় হাইট এটা টাইমত ষ্টপ হৈ যায় ছেইম সিহঁতৰ প্লেণ্টছৰো হয় যে এটা টাইমত আমাৰ হাইট বা মানে প্লেণ্টৰ যিকোনো মানে প্ৰচেছ ষ্টপ হৈ যাব লাগে তাতেওতো কিছুমানে হেল্প কৰিব লাগিব তাতে হেল্প কৰে ইহঁতে এপচিচিক এচিড আৰু ইথাইলিনে সেইকাৰণে কয় যে গ্ৰোথ ইনহিবিটৰ বুলি কয় সিহঁতক গ্ৰোথ ষ্টিমুলেটৰ আৰু গ্ৰোথ ইনহিবিটৰ মানে ডাইৰেক্ট কুৱেশ্যন দিয়ে কেতিয়াবা যে গ্ৰোথ ইনহিবিটৰ হৰমন কোনটো হয় ইয়াৰে কোনোবা এটা থাকিব তাৰ লগত একেটা থাকিব অ'কে তো গ্ৰোথ ইনহিবিট মানে যোনে গ্ৰোথ ষ্টপ কৰা ইয়াক ইনহিবিটৰ বুলি কয় কাৰণ গ্ৰোথ ষ্টপ কৰাইছে আৰু ইয়াক কি বুলি কয় ষ্টিমুলেটৰ কাৰণ গ্ৰোথ ষ্টিমুলেট কৰাইছে
একদম মানে চিম্পলি মানে ইয়াৰ পৰাই দিয়ে যে গ্ৰথ ইনহিবিট আৰু গ্ৰথ ষ্টপ কৰা কোনটো হয়। তাৰপিছত নেক্সট এতিয়া মই ইহঁতৰ অলপ ডাঙৰকে ডিফাইন কৰি দিওঁ ন কোনটো ক'ত হেল্প কৰে। এইখিনিতো নৰ্মেলি মই কৈছো। এতিয়া ইয়াৰ ৰোল কি প্লেনত ইয়াৰ কি তাৰ কি অ'কে মই দেখাই দি আছো। লেটছ চি এইখিনি নিজেও নোট কৰিব পাৰে বাট লেট মি কাম টু দ্য নেক্সট। অ'কে তো এতিয়া যদি মই কওঁ গছডালৰ মানে এডাল যদি গছৰ মানে এক্সাম্পল লওঁ তো আমাৰ গছডালৰ ক'ত ক'ত এই হৰমনবোৰ মানে প্ৰেজেণ্ট থাকে। যেনেকে মই যদি দেখাওঁ যোনবোৰ গ্ৰয়িং পাৰ্ট থাকে ধৰক এইটো যদি লিফ হয় এই গ্ৰয়িং পাৰ্টটোত বা ইয়াৰে ফুলৰ গ্ৰয়িং পাৰ্টটোত এনেকুৱা জেগাত সদায় অক্সিন থাকে। লিখিছে নহয় কণ্ট্ৰল অফ ষ্টেম ইলংগেশ্যন। অকল ইয়াত নহয় ৰুটছতো থাকিব কাৰণ ৰুটছতো গ্ৰ' হ'ব লাগিব। আমি যেতিয়া গছ এডাল ৰুওঁ যদি ৰুটছটো ষ্ট্ৰং নহয় মানে শিপা যদি ষ্ট্ৰং নহয় তেনেহ'লে গ্ৰ'থ কেনেকে হ'ব। চ' ইয়াৰেও গ্ৰয়িং টিপবিলাকত থাকে অ'কে। তাৰ লগত কণ্ট্ৰল অফ চেল ডিভিজন যাক আমি কওঁ চাইটোকাইনিন আৰু আমাৰ চেল ডিভিজন কণ্ট্ৰল কৰে। বাকী আমাৰ ষ্টমাটাল অপেনিং ক্লজিং তাতে হেল্প কৰে এবচিচিক এচিডে। বাকী আমাৰ ইয়াতে নিউলি যেতিয়া লিভ ফৰ্ম হয় তাতেও বেলেগ বেলেগ হৰমন ৰেছপনচিবল। তো এইখিনি মই ইলাবৰেটলি দেখাই দি আছো। লেটছ জাষ্ট কাম হিয়াৰ অ'কে। অক্সিন প্ৰথমে মানে ইউজ কৰিছিলে এজন চাইণ্টিষ্টে চাৰ্লছ ডাৰউইনে প্ৰথম ষ্টাৰ্ট কৰিছিলে মানে তাৰ ষ্টাডি কৰা। অভিয়াছলি চাৰ্লছ ডাৰউইন বহুত পুৰণা হয় মানে তেওঁৰ পৰাই আমাৰ ষ্টাৰ্ট হৈছিলে এইবোৰ ষ্টাডিজ। তো ইয়াতে কৈছে যে অক্সিন আমাৰ প্ৰথম প্লেন হৰমন হয় যোনটো ডিছকভাৰ কৰিছিলে। ফাৰ্ষ্ট প্লেন হৰমন টু বি ডিছকভাৰ অক্সিন হয়। নামটো বাৰু বেলেগ বেলেগকে ষ্টাৰ্ট কৰিছে এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট মই দেখাইছো যে কোনে আৰম্ভ কৰিছিলে সেইবোৰ ইমান বেছি নাহে। সুধিব পাৰে যে অক্সিন মানে প্লেন হৰমন প্ৰথম কোনটো হয় অক্সিন। তাৰ লগতে ইয়াতে কৈছে অক্সিন আৰ প্ৰডিউচ এট দ্য টিপ অফ দ্য ষ্টেম এণ্ড ৰুট ফ্ৰম ৱেৰ দে মাইগ্ৰেট টু দ্য জোন অফ ইলংগেশ্যন। মানে য'ত সিহঁতে গ্ৰ' হৈ গৈ থাকে এই টিপছবোৰত সদায় অক্সিন থাকিবই। তাৰ লগতে আৰু কি কি ফাংচন আছে লেটছ চি হিয়াৰ। দে আৰ ক্লাছিফাইড ইনটু টু টাইপ। এটা হ'ল নেচাৰেল আৰু এটা হ'ল চিনথেটিক অক্সিন। নেচাৰেল অক্সিনৰ বাৰু অহা নাই। চিনথেটিক অক্সিনৰ টাইপ এটাৰ কুৱেশ্যন আহিছিলে একবাৰ আমাৰ কোনোবা এটা এক্সামত সুধিছিলে যে চিনথেটিক অক্সিন কোনটো হয় এই চাৰিটা অপশ্যনৰ ভিতৰত। তো আমি আৰম্ভ কৰোঁ নেচাৰেল অক্সিনৰ পৰা। নেচাৰেল অক্সিন যদি কওঁ এইবোৰ নাম হয় নামকেইটা অলপ টান হয় কিন্তু এইকেইটা আহে শ্বৰ্ট নামকেইটা আহে সুধিলে এইটো আহে IAA কি হয় ইণ্ডল এচিটিক এচিড ইণ্ডল থ্ৰী এচিটিক এচিড বুলি কয়। এইটো এটা নেচাৰেল অক্সিনৰ টাইপ হয়। চিনথেটিক অক্সিন এইটো আহিছিলে এক্সামত চাগে আমাৰ APSCতে আহিছিল নেকি আই গেছ। সুধিছিল যে চিনথেটিক অক্সিন এইকেইটাৰ ভিতৰত অপশ্যনৰ ভিতৰত কোনটো হয়। ইট ইজ 2,4-D। নামটো বহুত সৰু ডাইক্লৰফিনক্সি এচিটিক এচিড। এইবোৰ বাৰু লিখিব নাহে চিন্তা নকৰিব ভয় খাব নালাগে কিন্তু কথাটো হ'ল এইবোৰ পঢ়িবই লাগিব। এইটো এইটো নেচাৰেল অক্সিন IAA ইণ্ডল এচিটিক এচিড আৰু চিনথেটিক নামটোতে গম পাই ন উল্টা পুল্টা নাম আছে 2,4-D এনেকুৱা নাম যোনবিলাক মানে মানুহৰ নামৰ নিচিনা নহয় বা প্লেণ্টৰ নামৰ নিচিনা নহয়। চ' সেইবোৰ কি হয় যে দ'জ আৰ চিনথেটিক অক্সিন। ইয়াৰ বাহিৰে এতিয়া কুৱেশ্যন এৰাইজ হ'ব পাৰে চবৰ যে মেম ইয়াৰ বাহিৰে বেলেগ নামো আছে নেকি। আছে নিশ্চয় আছে মস্ত এখন লিষ্ট আছে ইয়াৰে। নেচাৰেল অক্সিনৰ আছে চিনথেটিক অক্সিন। চিনথেটিক অক্সিন মানে বেলেগ একো নহয় আমি লেবত বনাইছো অইলছ বোলে আমি মানে কমাৰ্চিয়েলি প্ৰডিউচ কৰিছো যোনটো বোলে আমি আল্টিমেটলি মানে প্লেণ্টছতে ইউজ কৰি আছো। তো এইবোৰ কিছুমান নেক্সট ইয়াতে ইফেক্টছ মানে ফাংচনছ কি কি হয় ক'ত ক'ত মানে হেল্প কৰে বা ক'ত ক'ত মানে ইউজ হয় অক্সিন। প্ৰথমেতো ইট প্ৰমোট দ্য ইলংগেশ্যন অফ ষ্টেম মানে গ্ৰ'থত হেল্প কৰে যোনফালে লাইট আছে সেইফালে মুভ হয়। যেনেকে বোলে লাইট চিধা আছে এনেকে গ্ৰ' হ'ব। বোলে লাইট চিধা নাই এইফালে লাইট আছে তো এইফালে গ্ৰ' হ'ব চিম্পল। তো আৰু সদায় এই গ্ৰয়িং টিপবোৰত ইয়াতে সদায় থাকে আমাৰ অক্সিন অ'কে। It induce root formation at low concentration and inhibit at higher concentration. তো য'ত লাগে যেনেকে ৰুটছত বেছি নালাগে অক্সিন ৰুটছত লাহে 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 গ্ৰ'থ হৈ থাকে। তো তাৰ কাৰণে কি হয় যে ৰুটছত যোনটো অক্সিন মানে আমাৰ কণ্টেণ্ট হয় কম হয়। বাকী যোনবোৰ আমাৰ ধৰক এতিয়া লিভছ হওক বা ষ্টেম হওক খুব ফাষ্ট গ্ৰ' হয়। তো তাতে কি হয় যে অক্সিনৰ কণ্টেণ্টটো খুব বেছি লাগে। নেক্সট প্ৰডিউচ বাই এপিকেল বাড ছাপ্ৰেছ গ্ৰ'থ অফ লেটেৰেল বাড আৰু কিছুমান আছে ফাংচন ক'ত ক'ত লাগে। চিডলেট ফ্ৰুটছ এইটো এক্সামত আহিছে দেই এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো মই বহুতবাৰ ৰিপিট কৰিম। চিডলেছ ফ্ৰুট উইদাউট ফাৰ্টিলাইজেশ্যন তাক আমি পাৰ্থেন'কাৰ্পি বুলি কওঁ। মানে কিছুমান আছে নহয় উইদাউট ফাৰ্টিলাইজেশ্যন এনেইতো ফাৰ্টিলাইজেশ্যন হৈ পেলাই আমাৰ ফ্ৰুটছ ডেভেলপ হয় ৰাইট কিন্তু
কিছুমান আছে উইদাউট ফাৰ্টিলাইজেশ্যন ডেভেলপ হয় তাক আমি পাৰ্থেনোকাৰ্পিক ফ্ৰুটছ বুলি কওঁ এক্সাম্পল এপল আহে ৱাটাৰমেলন আছে গ্ৰেপ লাইম ষ্ট্ৰবেৰী এইবিলাক চব পাৰ্থেনোকাৰ্পিক ফ্ৰুটছ হয় বানানাও হয় আনকি চ' দ'জ আৰ ফ্ৰুটছ ডেট গ্ৰ' উইদাউট ফাৰ্টিলাইজেশ্যন অ'কে ফাৰ্টিলাইজেশ্যন নোহোৱাকৈ গ্ৰ' হয় পাৰ্থেনোকাৰ্পি বুলি কয় আহিছে এইটো ইয়াতো অক্সিন ইউজ হয় seedless fruit without fertilization are induced by external application of oxygen অক্সিজেনৰ কোৱান্টিটিটো মই বেছি কৰি দিলোঁ এইবোৰৰ মানে ফলত বা গছে অক্সিজেনৰ কোৱান্টিটিটো বেছি কৰি দিলে তো সিহঁতৰ গ্ৰ'থ হয় মানে ফ্ৰুটছ ডেভেলপ হয় অ'কে তো সেনেকুৱা আৰু কিছুমান মানে ফাংচন আছে চব হৰমনৰ আৰু এটা আছে অক্সিজেন প্ৰিভেণ্ট দ্য ফৰ্মেশ্যন অফ এপচিশ্যন লেয়াৰ মানে এতিয়া বোলে কিবা কাৰণে এই লেয়াৰটো যোনটো হয় ডুব পালে বা মানে মানে ইয়াতে বেমাৰ আৰম্ভ হ'ল তো ট্ৰাই কৰিব অক্সিজেনে যে এইটো ওলাই নাযাবলৈ অ'কে প্ৰিভেণ্ট কৰে কাৰণ এই লেয়াৰটো বাহিৰৰ লেয়াৰটো যদি ওলাই যায় আৰু এক্সপ'জ হৈ যাব ন বেমাৰৰ কাৰণে তো সেইটো এটা ইম্পৰ্টেণ্ট বস্তু হেল্ল' এভৰি ওৱান যোন এতিয়া আহিছে ক্লাছটো কেতিয়াবাতে ষ্টাৰ্ট হ'ল ট্ৰাই কৰিব জল্দি জইন কৰিবৰ কাৰণে অ'কে য়েছ মই যেনেকৈ কৈছোঁ এপাৰ্ট ফ্ৰম দ'জ নেম তাতে মই যি দিছিলোঁ এবাউট ইণ্ডল 3 এচিটিক এচিড বা 2,4-D তাৰ বাহিৰে আৰু কিছুমান নাম আছে যেনেকৈ এইবোৰ কিছুমান নাম হয় PAA ফিনাইল এচিটিক এচিড ইণ্ডল 3 এচিটোনাইট্ৰাইল এইকেইটা নেচাৰেল অক্সিজেন হয় আৰু কিছুমান আছে এইবোৰ চব ইয়াৰলৈকে চিন্থেটিক অক্সিজেন মানে এইখিনিৰ পৰা এইবোৰ চিন্থেটিক অক্সিজেন পঢ়ি ল'ব ৱৰ্ডবোৰ মনত ৰাখিব যেনেকৈ মনত ৰাখে কাৰণ মইতো ক'ব পাৰিম ন বাট ইউ হেভ টু ষ্টাডি এইবোৰ চব নাম হয় শ্বৰ্ট নামবোৰ পঢ়িব পাৰে যোনবোৰ আছে এনে এইটো আহিছে একবাৰ এইটো আহিছে যে এইটো কি ধৰণৰ হয় নেচাৰেল নে চিন্থেটিক এইটো আহিছে নেক্সট সেনেকৈ নেক্সট হৰমন যোনটো হয় সেইটো চাইট'কাইনিন হয় মই এতিয়া অলপ সৰুকৈ কৈ গৈ আছোঁ বিকজ যোনটো মেইন আছিলে অক্সিজেন হয় এতিয়া বাকীবোৰৰ পৰাও আহিছে কিন্তু মেইনলি যোনবোৰ ইম্পৰ্টেণ্ট ফাংচন হয় এইবোৰ কৈ গৈ আছোঁ কাৰণ হিউমেনছ বাকীয়ে আছে কিন্তু প্লেণ্টছে হয় তো চাইট'কাইনিন ইয়াৰে মিনিং আহিব পাৰে চাইটো মানে চেল আৰু কাইনেচিছ মানে ডিভিজন মানে চেল ডিভিজনত হেল্প কৰে এই হৰমনটোৱে অ'কে চাইট'কাইনিন চেল ডিভিজনত হেল্প কৰে কোনোবাই মোক ক'ব পাৰিব নেকি এই জিয়ামেছ কিহৰ চাইণ্টিফিক নাম হয় এইটো আহিছে এবাৰ এক্সামত জিয়ামেছ চাইণ্টিফিক নাম হয় যেনেকৈ আমি হোমোচেপিয়েন্স আমাৰ চাইণ্টিফিক নেম মেংগ' মেগনিফেৰা ইণ্ডিকা তো এইটো কিহৰ চাইণ্টিফিক নেম হয় জিয়ামেছ বুলি কয় কি হয় এই কি হ'ল গেছ কৰকচোন মানে আমি খোৱা বস্তুৱে হয় কিবা খোৱা মানে প্লেণ্টছে হয় কি হয় এইটো কি হ'ব পাৰে এনচাৰ গুণ্ডাম খায় নেকি কোনোবাই গুণ্ডাম কৰ্ণ বা যি কয় মাকৈ এইটো কৰ্ণৰ চাইণ্টিফিক নেম হয় জিয়া মেজ বুলি কয় প্ৰথম তাৰ পৰা মানে এক্সট্ৰাক্ট কৰি উলিয়াইছিল মেজ নহয় গৌৰৱ ইট ইজ কৰ্ণ হয় মেজ মানে মেজ বুলি লাগিছে নেকি নহয় চাইণ্টিফিক নেমবিলাক বহুত কনফিউজিং অ'কে মেজ বুলি ক'লে মেজ নহয় তো কিছুমান চাইণ্টিফিক নেম আছে দেই মই বাৰু লিখি দিম 5-6টামান সেইবোৰ আহি থাকে এক্সামত যেনেকৈ আমাৰ টাইগাৰো আহে ন ৰাণা টাইগ্ৰিনা নে কি এনেকৈ আছে কিছুমান চাইণ্টিফিক নেম মই দি দিম বাৰু তো এনেকৈ কিছুমান আছে চাইট'কাইনিন আমাৰ ক'ত বেছিকৈ পায় চাইট'কাইনিন ইজ মষ্ট এভেইলেবলি ফাউণ্ড ইন এণ্ডোস্পাৰ্ম অফ কক'নাট যেনেকৈ আমাৰ নাৰিকলৰ আমি নাৰিকল খাওঁ নহয় এই যে নাৰিকলৰ যোনখিনি আমি খাওঁ হোৱাইট পাৰ্ট এই হোৱাইট পাৰ্টটোত আমি খুব বেছি মানে চাইট'কাইনিন পোৱা যায় অ'কে পান্থেৰা টাইগ্ৰিছ য়েছ ৰাণা টাইগ্ৰিনা ফ্ৰগৰ হয় তো এনেকুৱা বহুত কিছুমান নাম আছে তো সেইবোৰ কিছুমান নাম আমাৰ পঢ়িব লাগিব আহি থাকে এক্সামত এতিয়া ইয়াতে ৰোল চাওক চাইট'কাইনিন ক'ত হেল্প কৰে লেটছ সি হিয়াৰ ফাৰ্ষ্টটো চেল ডিভিজন হয় কাৰণ চাইট'কাইনিন মানেই চেল ডিভিজন বা ডিভিজন অফ চেল এতিয়া আৰু কি কৈছে ইট কজেছ চেল এনলাৰ্জমেণ্ট চেল বাহাটো হেল্প কৰে বহুত অক্সিজেন এণ্ড চাইট'কাইনিন আৰ এচেঞ্চিয়েল ফৰ দ্য ফৰ্মেশ্যন অফ নিউ অৰ্গেন যেনেকৈ বোলে এতিয়া মই বোলে চেল কালচাৰ বা টিচু কালচাৰ কৰিব বিচাৰি আছোঁ টিচু কালচাৰ মানে ডেভেলপমেণ্ট অফ প্লেন ইন লেবত বোলে মই গছ গজাব ট্ৰাই কৰি আছোঁ তো তাতেও মানে মই হেল্প মানে চাইট'কাইনিনৰ হেল্প ল'ব পাৰোঁ কেনেকুৱা হেল্প যেনেকৈ এতিয়া মই যদি কওঁ মই যদি চাইট'কাইনিন অলপ বেছিকৈ তাৰ এমাউণ্টটো দিলোঁ যোনটো চেল ডিভিজন হয় চেল ডিভাইড হ'ব লাগিব ন ফাষ্ট হ'ব অ'কে ডেট ইজ ওৱান তাৰ লগতে চাইট'কাইনিন প্ৰমোট দ্য গ্ৰ'থ অফ লেটাৰেল বাডছ ইভেন ইন দ্য প্ৰেজেঞ্চ অফ এপিকেল বাড তো আমাৰ ধৰক এতিয়া গছ এডালত এনেকৈ আৰম্ভ হয় নহয় গ্ৰ' হোৱা মানে আমাৰ ধৰক গছৰ মানে
ফল হওক বা ফুল হওক কলিটো আৰম্ভ হয় কলিটো আৰম্ভ হোৱাৰ পিছতহে বাকীবোৰ মানে ডেভেলপ হয় ফ্ৰুট হওক বা ফ্লাৱাৰ হওক তো এইটো বস্তুৱে কৈছে যে আমাৰ প্ৰমোট কৰে এইবোৰ গ্ৰ'থৰ মানে এপিকেল বাড নাথাকিলেও মানে আমাৰ এই বাডটো নাথাকিলেও বাকীবোৰ ফৰ্মেশ্যনত হেল্প কৰে এইবোৰত Application of cytokinin delays the process of aging in plant. This is called Richmond-Lang effect. বহুত আগতে একবাৰ সুধিছিলে APSCতে সুধিছিলে যে এই ৰিচমণ্ড-লেং ইফেক্টটো কিহৰ লগত ৰেছপন্সিবল মানে কি বুলি কয় কোনটো মানে হৰমনে ৰেছপন্সিবল হয় বা কি হয় এইটো কিবা এনিমেল নামত দিছে আৰু মানুহবিলাকে এনিমেলটো দিছিলে কাৰণ এনেকুৱা ধৰণৰ ৱৰ্ড খুব আহি থাকে ন ৰিচমণ্ড-লেং ইফেক্ট তাৰ লগতে বায়'ডাইভাৰ্চিটি মেজাৰ কৰা কিছুমান ইণ্ডেক্স আছে সেইবোৰ কুৱেশ্যন দি থাকে এক্সামত তো এতিয়া কি হয় যে ৰিচমণ্ড-লেং ইফেক্টৰ মতে চাইট'কাইনিন যেতিয়া এপ্লাই কৰে এই যে বুঢ়া হয় যে প্লেণ্টছবিলাক যেনেকৈ আমাৰ আজিকালি কি হয় এক্ট্ৰেছবিলাকে পূৰা ইনজেকশ্যন মাৰে ন মুখত পূৰা একদম ধুনীয়া হৈ থাকিবৰ কাৰণে ৰিংকল নপৰিবৰ কাৰণে তো সেনেকৈ যদি আমি চাইট'কাইনিন দিওঁ নহয় প্লেণ্টবিলাক বুঢ়া নহয় অ'কে সেনেকুৱা এক্সাম্পল দিলে মানুহৰ মনত থাকে সেইকাৰণে মই এনেকুৱা এক্সাম্পল দিওঁ সাধাৰণতে আৰু নেক্সট জিবাৰেলিন এই কি হ'ল অ'কে তো জিবাৰেলিন আমাৰ আৰু এটা প্লেণ্ট হৰম'ন হয় ক'ত থাকে দাস ইণ্টাৰনেটৰ ইলংগেশ্যন নাই এইবোৰ নালাগে যোনবোৰ ইম্পৰ্টেণ্ট সেইবোৰ কৈ আছোঁ এইবোৰ বাৰু ইন্ট্ৰডাকশ্যন হয় এইখিনি নিজে চাই ল'বও পাৰে জিবাৰেলিনৰ আন এটা নাম জিবাৰেলিক এচিড বুলি কয় এইটো ৰং নহয় দেই এতিয়া চাওক এইটো মটৰৰ গছ হয় দেই এডাল এতিয়া আমাৰ এইবিলাক গছত কি হয় যে এনেকৈ এক্সটাৰ্নেলি যে গ্ৰ' হয় যে এনেকৈ লাও গছতো গ্ৰ' হয় তো সেইবোৰ যে গ্ৰ'থবোৰ নোট ইলংগেশ্যন সেইবোৰত হেল্প কৰে জিবাৰেলিনে যেনেকৈ এতিয়া চাওক এপ্লিকেশ্যন অফ জিবাৰেলিন অফ প্লেণ্ট ষ্টিমুলেট এক্সট্ৰাঅৰ্ডিনেৰী ইলংগেশ্যন অফ ইণ্টাৰনোট আমাৰ যে মানে মাকৈ কথা যদি কওঁ মটৰৰ গছটো আৰু এইটো হয়েই মাকৈটো দেখাত অলপ এনেকুৱা থাকে ন এইটো বাৰু মাকৈ হয় এই কিবা কিবি ওলাই থাকে নহয় এনেকৈ ঘাঁহৰ দৰে তো এইবোৰ কথা কৈছে ইয়াতে যে এইবোৰত হেল্প কৰে এনেকুৱা মানে জিবাৰেলিন টাইপ হৰমনে বুজি পাই আছে নে কি কৈ আছোঁ মই অলপ ফাষ্ট কৈ আছোঁ কাৰণ এতিয়াও বাকী আছে আমাৰ হিউমেন বুজি পাই আছে এভৰিৱান চাগে কিছুমানৰ আজি মোৰ প্ৰথম ক্লাছ কৰি আছে লাইভ মানে পেইড ক্লাছ যদি কিবা কাৰণে কিবা বুজি নাপায় নহয় লগালগ কৈ দিব দেই বিকজ বহুত টান হয় কিছুমানৰ কাৰণে কমপ্লিট নতুন হয় বস্তুবিলাক কিন্তু এইবোৰ ক্লাছ 8-9ৰ হয় যোনবোৰ আমি পঢ়ি আহিছোঁ বাট পাহৰিছোঁ ন অ'কে তাৰ বাহিৰে আৰু আছে জিবাৰেলিনৰ ৰোল আছে কিছুমান ছাডেন শ্বুট ইলংগেশ্যনো ক'ব পাৰে যেনেকৈ ধৰক এতিয়া বোলে মই ইনডিউচ কৰিছোঁ বেছিকৈ বোলে জিবাৰেলিনৰ এমাউণ্টটো দি দিছোঁ তো তাতে বোলে মানে ধৰক এতিয়া যদি মই আঁকি দেখাওঁ আমি কওঁ নহয় শ্বুট ষ্টেম এই পাৰ্টটো তো এই পাৰ্টটো আমি ফাৰ্ষ্ট গ্ৰ' কৰাব পাৰোঁ যদি আমি জিবাৰেলিন অলপ দি দিব পাৰোঁ তাৰ এমাউণ্টটো যদি বেছিকৈ দি দিব পাৰোঁ অ'কে বাকী প্ৰডাকশ্যন অফ মেল ফ্লাৱাৰ ইন মন'চিয়াছ প্লেণ্ট কিউকাৰবিটা মানে এইবোৰ চব লাও গছৰ হয় পাম্পকিন বা এনেকুৱা ধৰণৰ আৰু কিউকাৰবিট বুলি যেতিয়াই কয় নহয় যোনবোৰ ক্ৰল কৰি পেলাই গজে যেনেকৈ ইয়াতে ৰঙালাও গছ তাৰপিছত পানীলাও জাতিলাও যি আছে চব লাও গছবিলাক ইয়াতে পৰে কিউকাৰবিটছ দেখাত কিন্তু কুকুম্বাৰ যেন লাগে নহয় কিন্তু কুকুম্বাৰ নহয় কিউকাৰবিটছ মানে এইবোৰ প্লেণ্টছ হয় অ'কে আৰু আছে কিছুমান ইয়াতেও হেল্প কৰে বাকী ব্ৰেক ডৰমেঞ্চি অফ পটেটো টিউবাৰ যেতিয়া আমি আলুটো ৰুই থওঁ নহয় এইটো গজিব লাগিব ন প্লেণ্ট হৈ পেলাই এইটো ফাষ্ট গ্ৰ'থ কৰাত হেল্প কৰে আৰু দিছ আৰ এফিচিয়েণ্ট এণ্ড অক্সিজেন ইন ইনডিউচিং দ্য ফৰ্মেশ্যন অফ চিডলেছ ফ্ৰুট অক্সিজেনতকৈ ইয়াৰ ৰোলটো বেছি ভাল হয় পাৰ্থেন'কাৰ্পিক ফ্ৰুটছ ফৰ্ম কৰিবৰ কাৰণে সেনেকৈ বিলাহী মানে বনাওঁতেও হেল্প কৰে অ'কে মানে বিলাহীৰ ফ্ৰুট প্ৰডাকশ্যন বিলাহী ফৰ্ম কৰাত ফাষ্ট গ্ৰ'থত খুব হেল্প কৰে বাই জিবাৰেলিন লাষ্ট ছেকেণ্ড সেইটো হ'ল এপচিচিক এচিড যেনেকৈ কওঁ ন গ্ৰ'থ ইনহিবিটাৰ তো সি গ্ৰ'থ ইনহিবিট কৰাত হেল্প কৰে মানে গ্ৰ'থটো ষ্টপ কৰাত ইন এক্সটেণ্ড চ' তাক আমি ষ্ট্ৰেছ হৰমন বুলিও কওঁ প্লেণ্টৰ অ'কে প্লেণ্টৰ ষ্ট্ৰেছ হৰমন বুলি কয় নেক্সট ইয়াতে ফাংচনখিনি চাই লওঁ এতিয়া এই এটা ৱৰ্ড দিছোঁ মই দেখিছে নহয় ৱৰ্ডটো চাগে শুনা নাই কেতিয়াও এপচিশ্যন মানে কি সাধাৰণতে গছৰ পাতবিলাক সেউজীয়া থাকে লাহে লাহে মই দি দিম দেই ইম্পৰ্টেণ্ট চাইণ্টিফিক নেমৰ লিষ্ট এটা চিয়'ৰলি দি দিম আমাৰ গছৰ পাত সেউজীয়া আছে লাহে লাহে বোলে হালধীয়া হৈ গৈ থাকে তাৰপিছত সৰিয়ে যায় হয়নে তো সেই প্ৰচেছটো যে হৈ যে আছে ইয়াৰ পৰা ইয়াৰলৈ ইয়াৰ পৰা আকৌ ইয়াৰলৈ য়েল্ল' হৈ পেলাই সৰিয়ে পৰিল
তো সেইটোক আমি এপচিশ্যন বুলি কওঁ এপচিশ্যন মানে যেনেকে কাটি দিওঁ যে আমি কাটি দিয়া নাই বাৰু ইয়াতে নেচাৰেল প্ৰচেছ এটা দি মানে নিজে সৰি গৈছে তাক আমি কওঁ যে দিছ ইজ এপচিশ্যন অ'কে হোপ সকলোৱে বুজি পাইছে নে নাই য়েছ বা ন' কওক কিবা কওক পেইড ক্লাছ কৰি আছে ভাই আপোনালোকে চাওক আপোনালোকে চাগে মোতকে বেছি এজৰ ডিফাৰেঞ্চ নহয় সেইকাৰণে মই মোৰ ক্লাছবোৰ একদম ট্ৰাই কৰি ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে আৰু টান হয় চায়েন্স চবেই জানে চ' মই যিমান পাৰোঁ ফ্ৰেণ্ডলি হৈ পেলাই বুজাব ট্ৰাই কৰোঁ যাতে আপোনালোকে বুজি পায় অ'কে তো এনেও ইজি বস্তুবিলাকে কৈছোঁ অভিয়াছলি বুজি পাব একো টান বস্তু নহয় ৱাটাৰ ষ্ট্ৰেচ এতিয়া বোলে এনেকুৱা এডাল মানে গছ আছে পানী চানী দিয়া নাই বোলে আমি পানী দিব পাহৰি গ'লো সেনেকুৱা কণ্ডিশ্যনত বোলে একদম শুকান বোলে জেগা আছে তাতেও এই হৰমনটোৱে হেল্প কৰে ইট কজেছ ষ্টমাটেল ক্ল'জাৰ ষ্টমাটাটো বন্ধ কৰি থৈ দিয়ে যাতে এক্সট্ৰা পানী ইউজ আপ নহয় প্ৰচেছত অ'কে য়েছ ABA প্ৰমোট সেনেসেন্স ইন লিভ এনেকুৱা প্ৰচেছবোৰ মানে হেল্প কৰে ক্ল'ৰফিল এমাউণ্টটো কমাই দিয়ে এনেকৈ কি হয় যে মানে ধৰক এতিয়া দৰকাৰ নাই কিছুমান পাত বা কিছুমান পাৰ্ট গছৰ ওলাই গুচি যায় বাকী ইট ইজ আ পাৱাৰফুল ইনহিবিটাৰ অফ লেটাৰেল বাট গ্ৰোথ ইন টমেট' মানে আমাৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰচেছ হয় য'ত গ্ৰোথ ষ্টপ কৰাই অ'কে নেক্সট ইথালিনৰ ৰোলটোতো জানিবই ইথালিন মেইনলি আমি য়েছ ইথালিনৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে দেই এইটোৱে প্ৰথম হৰমন হয় যোনটো গেছিয়াছ হৰমন বাকীবিলাক গেছিয়াছ নহয় বাকীবিলাক চব লিকুইড হয় এইটো গেছিয়াছ প্লেন হৰমন হয় গেছিয়াছ কিয় গেছিয়াছ কাৰণ এইটো এজ এ গেছ ফৰ্ম থাকে আমি কল পকাবৰ কাৰণে ইউজ কৰোঁ ন মানে ইউজ কৰে সাধাৰণতে আজি বোলে কেঁচা হৈ আছে কালি ৰাতিত পকি যায় কাৰ্বাইড ইউজ কৰে ন কাৰ্বাইড টাইপ হয় তো কাৰ্বাইড কি হয় গেছে ৰিলিজ কৰে তো সেইকাৰণে এইটোৱে ইয়াৰ মানে কনচেপ্টটো ইউজ কৰিছে মানে হয় আৰ্টিফিচিয়েল কিন্তু এই এনেকুৱা হৰমনে ইউজ কৰে সেইটো আৰ্টিফিচিয়েল হয় গ্ৰোথ ইনহিবিটাৰ ইট ইজ মেইনলি কনচাৰ্ণ উইথ মেচিউৰেশ্যন এণ্ড ৰাইপেনিং তো ইথালিন মেইনলি ফল পকা বা ফল মানে মেচিয়ৰ হোৱাত হেল্প কৰে আপেল মানে কল ৱাটাৰমেলন এইবোৰ বাকী আৰু কি কল পকাব লাগে বা কি ফল পকাব লাগে সেইখিনিতো আৰু জানেই আৰু সেইটো আৰু ক'বতো নালাগে ন যে বোলে আপেল পকাব লাগে কল পকাব লাগে তো সেই পকা যোনবিলাক ৰাইপেনিং প্ৰচেছ চবতে হেল্প কৰে বাই ইথাইলিন অ'কে মই দেখাইও দিছোঁ কেঁচাৰ পৰা পকালে ট্ৰেন্সফাৰ হৈ গৈছে যিহেতু ইথালিনে হয় অ'কে তাৰ লগতে আৰু কিছুমান আছে তাৰ ৰোল যিহেতু ইনহিবিট কৰে ষ্টেমটো গ্ৰ'থ বেছি গ্ৰ' হ'ব নিদিয়ে হা ইনহিবিট কৰে ৰখাই দিয়ে ৰুট হওক ষ্টেম হওক আৰু ফাষ্ট কৰে বোলে গছৰ পাত এটা বোলে সৰিব মানে বিচাৰি আছে প্ৰচেছটো ফাষ্ট কৰাৰ হেল্প কৰে ইথালিনে বাকী এনেকুৱা বহুত কিছুমান ৰোল আছে চাই ল'ব লেটছ কাম টু হিউমেন কজ মই বহুত টাইম লৈ ল'লোঁ ইন প্লেণ্টছ যেনেকৈ মই ক'লোঁ যে যেতিয়াই মই কওঁ হিউমেন হৰমন বুলি তো হিউমেন হৰমন বুলি ক'লে সদায় এণ্ডক্ৰাইন গ্লেণ্ডে আহিব ৱাই বিকজ এণ্ডক্ৰাইন গ্লেণ্ডে হয় যোনে আমাক মেইনলি হৰমন চিষ্টেমটোক কণ্ট্ৰল কৰি থাকে অ'কে ভাৰ্চেলাইজ কমিউনিকেশ্যন কৰে আমাৰ বায়'লজিকেল ফাংচনত এণ্ডক্ৰাইন গ্লেণ্ড যেনেকৈ আছে সেনেকৈ এক্সক্ৰাইন গ্লেণ্ডো আছে এক্সক্ৰাইন গ্লেণ্ড মেইনলি কোনবোৰ ৰিলিজ কৰে জানেনে যেনেকৈ আমি ঘাম ওলাল চকুৰ পানী ওলাল সেইবোৰতো বাহিৰৰ বস্তু হয় ন বাহিৰৰ চিক্ৰেশ্যন হয় তো সেইবোৰ এক্সক্ৰাইন হয় এক্সক্ৰাইন মানে বাহিৰ এণ্ডক্ৰাইন মানে ভিতৰৰ চিষ্টেম এতিয়া এণ্ডক্ৰাইন গ্লেণ্ডবোৰ আমি সিহঁতক ডাকলেছ গ্লেণ্ড বুলি কওঁ এইটো আহিছে দেই এক্সামত ডাকলেছ গ্লেণ্ড কাক কয় এণ্ডক্ৰাইন নে এক্সক্ৰাইন এণ্ডক্ৰাইন হয় এক্সক্ৰাইন নহয় এক্সক্ৰাইন বাহিৰত দি ওলাই গুচি যায় গম পায় আমি দেখা পাওঁ এক্সক্ৰাইনক ডাকলেছ গ্লেণ্ড বুলি কয় কাৰণ ইহঁতৰ একদম কম এমাউণ্টত ওলায় কম এমাউণ্টত ওলাই পেলাই ডাইৰেক্টলি ব্লাড ষ্ট্ৰীমত গুচি যায় ইয়াতে গুচি যায় সেইকাৰণে ডাকলেছ বুলি কয় মানে ইহঁতক টিউব চিউব নালাগে যাবৰ কাৰণে বাট এতিয়া যদি মই কওঁ আমাৰ চকুৰ পানী ওলাবৰ কাৰণেতো ইহঁতৰ আমাৰ মানে চকুৰ যোনবোৰ বা চেল আছে যি আছে তাৰ পৰা চিক্ৰেট হৈ পেলাই ওলায় কিন্তু ইহঁতৰ একো নাই এইবিলাক এণ্ডক্ৰাইন গ্লেণ্ড যি আছে ফৰ্ম হৈ পেলাই ব্লাডত ওলাই গ'ল য'ত যি লাগে সিহঁতে যাই পেলাই তাতে এক্ট কৰে অ'কে এয়া ডাকলেছ গ্লেণ্ড দিছ চিক্ৰেশ্যন আৰ কল্ড হৰমন হুইচ আৰ প্ৰডিউচ ইন মাইনিউট কোৱান্টিটিজ কম এমাউণ্টত প্ৰডিউচ হয় আৰু কি হয় আমাৰ ব্লাড ষ্ট্ৰীমত ডিফিউজ হৈ যায় ডিষ্টেণ্ট বডি পাৰ্টত মানে গুচি যায় অ'কে দে এক্ট অন স্পেচিফিক অৰ্গেন হুইচ আৰ ৰেফাৰ টু এজ টাৰ্গেট অৰ্গেন য'ত যি লাগে যাই পেলাই আমাৰ সেনেকৈ বাইণ্ড হৈ যায় অ'কে হা মই যেনেকৈ কৈছোঁ এক্সক্ৰাইন গ্লেণ্ড মেইনলি আমাৰ কি প্ৰডিউচ কৰে চেলাইভা
যোনটো আমি দেখা পাইছো অবভিয়াছলি চেলাইভা মেমৰি গ্লেণ্ডছ মেইনলি এইবোৰ লেকটেটিং মাদাৰ বা যোনবোৰ প্ৰেগনেণ্ট লেডি হয় তেওঁলোকৰ চুৱেট গ্লেণ্ড তো এইবোৰ কিছুমান আউটসাইড চিক্ৰেশ্যন হয় যোনবোৰ আমি দেখা পাওঁ তাৰ কাৰণে সেইবোৰ চিক্ৰেট কৰে বাই এক্সোক্ৰাইন এক্সোক্ৰাইন মানে আউট আৰু এণ্ডোক্ৰাইন মানে ইন সেইকাৰণে ভিতৰত চিক্ৰেট হয় তো এণ্ডোক্ৰাইন গ্লেণ্ডছৰ বহুত মানে টাইপছ আছে যেনেকে পিটুইটাৰী সবতকে স্মলেষ্ট গ্লেণ্ড আমাৰ হিউমেন বডিৰ থাইৰইড পেৰাথাইৰইড পেনক্ৰিয়াছ এড্ৰিনেল গনেটছ নামবোৰ দেখি গমেই পাইছে নহয় আমাৰ বডিৰ সবতকে ইম্পৰ্টেণ্ট যোনবোৰ মানে হৰম'নছ লাগে বডিত সেইবোৰ সব এণ্ডোক্ৰাইন গ্লেণ্ডে মানে ৰিলিজ কৰে পিটুইটাৰী গ্লেণ্ড থাইৰইড যদি আমাৰ বডিত বাঢ়ে বা কমে জানে নহয় কেনেকুৱা কনচিকুৱেঞ্চ হয় মানুহ শকত হৈ যায় মানুহ ক্ষীণাই যায় বডি বি আমাৰ মানে উল্টা পুল্টা ৰেট দেখায় তাৰ লগতে আমাৰ ইফালে বহুত কিছুমান মানে ইফেক্ট কৰে যেতিয়া আমি কওঁ এবাউট ডিফাৰেণ্ট হৰম'ন য়েছ আমাৰ স্মলেষ্ট গ্লেণ্ড পিনিয়েল গ্লেণ্ড হয় অ'কে য়েছ পিনিয়েল গ্লেণ্ড হয় বাকী পেনক্ৰিয়াছত আমাৰ কি চিক্ৰেট হয় ইনচুলিন তো এতিয়া যদি আমাৰ পেনক্ৰিয়াছৰ ইনচুলিন চিক্ৰেট নহয় কি হয় ডায়েবেটিছ হয় ন ডায়েবেটিছৰ কি টাইপছ আছে সেইটো মই কৈ আছো য়েছ মই ইহঁতক ডিফাইন কৰি আছো মানে ইলাবৰেটলি এই থাইমাছ গ্লেণ্ডো আছে ই থাকি গৈছিলে পিটুইটাৰী গ্লেণ্ড তাক হাইপোফাইচিছ বুলিও কয় হা এই তো পিটুইটাৰী গ্লেণ্ডৰ আন এটা নাম কি হয় তাক হাইপোফাইচিছ বুলিও কয় মটৰৰ নিচিনা হয় দেখিবলৈ তাৰ যদি শ্বেপটো চাওঁ আৰু তাৰ লগতে আৰু কি কৈছে আমাৰ ব্ৰেইনৰ ঠিক তলত আছে মানে মই যদি এতিয়া ব্ৰেইনটো আঁকি দিওঁ এনেকুৱা জেগাত আছে এই পাৰ্টিকুলাৰ পিটুইটাৰী গ্লেণ্ডটো অ'কে লোকেটেড এটা বেছ অফ দ্য মিড ব্ৰেইন আমাৰ ব্ৰেইনটো তিনিটা ভাগত আছেনে নাই মিড ব্ৰেইন হিন ব্ৰেইন বেক নে কি তিনিটা আছে মানে মুঠতে চ' মাজৰ পাৰ্টটো তেহেঁতে এটাচ হৈ থাকে মেইনলি এই দিছ পাৰ্ট টু দ্য হাইপোথেলেমাছ বাই পিটুইটাৰী ষ্টক এইটো এটা হাইপোথেলেমাছ থাকে ন পিটুইটাৰী গ্লেণ্ড ইজ এনাটমিকেলি কম্প'জ অফ টু লোব এণ্ড ডিফাৰেণ্ট ফাংচন এইবোৰ ইমান বাৰু বেছি নালাগে খালি মনত ৰাখিব যে পিটুইটাৰী গ্লেণ্ডৰ আন এটা নাম মাষ্টাৰ গ্লেণ্ড বুলি কয় ৱাই মাষ্টাৰ গ্লেণ্ড কাৰণ মেক্সিমাম হৰম'ন প্ৰডিউচ কৰে বাই দিছ পিটুইটাৰী গ্লেণ্ড অ'কে তো দেট ইজ দ্য ৰিজন আমি কিয় কওঁ যে পিটুইটাৰী গ্লেণ্ডক মাষ্টাৰ গ্লেণ্ড বুলি কওঁ ভেৰি ইম্পৰ্টেণ্ট ইয়াৰে চবতকে ইম্পৰ্টেণ্ট পইণ্ট এইটোৱে হয় লেটছ কাম টু দ্য নেক্সট মাষ্টাৰ গ্লেণ্ড বুলি কোৱাৰ ৰিজন আছে কাৰণ ইয়াতে কি আমাৰ হৰম'ন প্ৰডিউচ কৰে গ্ৰোথ হৰম'ন যদি আমাৰ গ্ৰোথ হৰম'ন প্ৰডিউচ নকৰে আমিতো টিকলু হৈ থাকিম ন মানে আমাৰ গ্ৰোথে নহ'ব যেনেকে চিম্পল কথা মানে একদম ডাইৰেক্ট কথা মই যদি কওঁ যে মানুহ যে লিলিপুট হয় যে ডুৱাৰ্ফ হয় বা মানুহবোৰ বহুত ওখ হয় সেই যে লিলিপুট যে হয় যে চাপৰ হয় কিছুমান কি কাৰণে কাৰণ সিহঁতৰ এই গ্ৰোথ হৰম'ন যোনটো হয় নহয় এই গ্ৰোথ হৰম'নটো কমকে প্ৰডিউচ হয় বা যোনটো এমাউণ্টত প্ৰডিউচ হ'ব লাগে সেইটো প্ৰডিউচ নহয় কিন্তু এনেকুৱা নহয় যে বোলে গ্ৰোথ হৰম'ন প্ৰডিউচ যেতিয়া কমকে হয় বেলেগ একো নহয় সিহঁতৰ মেণ্টেল ৰিটাৰ্ডেশ্যন টাইপ প্ৰব্লেমো হয় মানে মেণ্টেলি কিছুমান চিকু হয় যোনবিলাক বহুত চাপৰ মানুহ হয় কিছুমান আছে বহুত ওখ হৈ যায় লাগাতকে বেছি চিক্ৰেট হৈছে সিহঁতৰো ছেইম হয় যোনটো মানে এমাউণ্টত হৰম'ন পাব লাগিছিল তাতকে কম পাই আছে যাৰ কাৰণে সিহঁতৰ মেণ্টেল ৰিটাৰ্ডেশ্যন টাইপ প্ৰব্লেম হয় অ'কে নেক্সট ভাগৰ লাগিছে বহি গৈছে দেই অলপ থাইৰইড ষ্টিমুলেটিং হৰম'ন য়েছ যদি কাৰোবাৰ থাইৰইড আছে নিশ্চয় ক'ব পাৰিব দিছ ইজ TSH থাইৰইড ষ্টিমুলেটিং হৰম'ন যেতিয়া আমি থাইৰইড টেষ্ট কৰিব যাওঁ নহয় মেইনলি মানে থাইৰইড যিমান দেখিছোঁ ছোৱালী মানুহৰ বেছিকৈ হয় আৰু জেনেটিক হয় মেক্সিমাম টাইম জেনেটিক হয় বাট কিছুমানৰ মানে ফুড হেবিটছ কাৰণেও হয় যোনবোৰ বস্তু খাব নালাগে লাগাতকৈ বেছিকৈ যদি খাই দিয়ে সেইটো কাৰণে হয় তো যেতিয়া আমি থাইৰইড টেষ্ট কৰিব যাওঁ নহয় TSH টেষ্ট দিয়ে T3 T4 টেষ্ট দিয়ে গৌৰৱৰ আছে দেখোন আচ্ছা তো গম পাবই TSH টেষ্ট কৰিব দিয়ে থাইৰইড আমাৰ গ্লেণ্ডটো ক'ত আছে ইয়াত মোৰ লগৰ এজনী আছে তাই ক্ষীণ থাইৰইড আছে হাইপোথাইৰয়ডিজম আছে চ' গৌৰৱৰ হাইপাৰ নে হাইপো আছে কৈ দিব কাৰণ যোনটো ক্ষীণ হয় তাক আমি যে হাইপো বুলি কওঁ হাইপাৰ হ'লে শকত হয়
লেট মি চেক ওৱান্স সেই মানে জেনেটিক হয় মই কৈছোঁ নহয় 1 second হয় হাইপোথাইৰয়ডিজম যেতিয়া হয় আমাৰ হাৰ্ট ৰেট এফেক্ট পৰে বা এনেকুৱা প্ৰব্লেম হয় মেইনলি বাৰু হয় আৰু এনেকুৱা একো নাই এইজ টাইপ চ' হাইপোথাইৰয়ডিজম হ'লে ৱেইট গেইন হয় য়েছ জিম চিম যাব লাগে আৰু এনেকুৱা একো নহয় যে থাইৰয়ড হ'লে মানুহজন একদম অসুস্থ হৈ পৰি থাকিব নাই নাই সেনেকুৱা একো নহয় জাষ্ট টাইমলি মেডিচিন খাব লাগে যি খাব নালাগে এইবোৰ খাব মানে বাদ দিব লাগে কিছুমান পাৰ্টিকুলাৰ ডাইট আছে ন খাব নালাগে য়েছ যোনটো আমাৰ হাইপাৰ হয় হাইপাৰটো হ'লে আমাৰ ৱেইট গেইন হয় মই কৈ আছো ৰ'ব কোনটো হয় গৌৰৱৰ কৈ দিব ইয়াতে আমাৰ হাইপো হ'লে ৱেইট গেইন হয় ইয়াতে লছ হয় মোৰ লগৰ এজনী আছে এনেতো ল'ৰা মানুহৰ এডাম চেপলটো দেখা যায় ন মোৰ লগৰজনী থাইৰয়ড হৈছে ইমান ক্ষীণাই গৈছে তাই এই এডাম চেপলটো ওলাই আহিছে মানে মানে যেনেকে ল'ৰা মানুহৰ ওলাই থাকে ন এইটো তাইও মানে দেখা পায় ছোৱালী মানুহৰ সাধাৰণতে দেখা নাপায় বাট থাইৰয়ড থকাৰ কাৰণে কি হৈছে হাইপোথাইৰয়ডিজম আছে এডাম চেপলটো ওলাই আহিছে চ' সেইবোৰ কিছুমান হয় আচ্ছা হাইপাৰ আছে মানে লছ হৈছে ৱেইট একো নহয় বাৰু কথা নাই সেইটো নিজে কণ্ট্ৰল কৰাৰ ওপৰতে কথা তাৰ লগত আছে আমাৰ এডিনো কৰ্টিকট্ৰপিক হৰমন গনাডোট্ৰপিক তো এইবোৰ কিছুমান ইম্পৰ্টেণ্ট হৰমন হয় প্ৰলেক্টিনো আছে প্ৰলেক্টিন মেইনলি লেক্টেটিং মাদাৰ্ছবোৰৰ হয় মানে যোনবোৰ মানে কি বুলি কয় মিল্ক ফিট কৰে যে সেইবোৰৰ তো এইবোৰ ইম্পৰ্টেণ্ট হৰমন হয় কাৰণে সিহঁতক আমি মাষ্টাৰ গ্লেণ্ড বুলি কওঁ এইটোক পিটিউটাৰিক নেক্সট গ্ৰ'থ হৰমনৰ কথা মই কৈছোঁ দেই মই ৰিপিট নকৰোঁ বিকজ অলৰেডি কৈছোঁ যে আমাৰ গ্ৰ'থ হৰমন ইম্প্ৰপাৰ হ'লে কি প্ৰব্লেম হ'ব পাৰে এইটো ডুৱাৰ্ফিজিম চাপৰ জাইডেণ্টিজিম ওখ অলৰেডি মই কৈছোঁ তাৰ লগতে য়েছ টি এইচ এছৰ কথা কৈছোঁ টি এইচ এছ চিক্ৰেট যদি কমকৈ হয় বডিৰ বি এম আৰটোত ইফেক্ট পৰে মানে ইৰেগুলাৰ ৱেইট হৈ যায় শকত হ'ব পাৰে ক্ষীণাব পাৰে যেনেকৈ গৌৰৱৰ ইয়াতে ক্ষীণ হৈছে তাৰ লগতে আমাৰ কিছুমান আছে এড্ৰিনো কৰ্টিকট্ৰপিক হৰমন বাৰু এইটো ইমান অহা নাই এক্সামত যিহেতু অহা নাই মই ইমান নপঢ়াওঁ য়েছ একবাৰ সুধিছিলে যে এই ফলিকুলাৰ ষ্টিমুলেটিং হৰমন যোনটো হয় ক'ত পোৱা যায় মেল নে ফিমেল আৰু আমাৰ যদি কওঁ গনেডেল হৰমন হয় ডেভেলপমেণ্টত হেল্প কৰে গনেটছ ডেভেলপমেণ্টত এণ্ড দিছ আৰ মেইনলি ফাউণ্ড ইন ফিমেলত বেছিকৈ পায় ফিমেলতছে পায় অভিয়াছলি তাৰ লগত বাকী আমাৰ আছে মেলছতো পোৱা কিছুমান হৰমনছ আছে যেনেকৈ আমাৰ ইয়াতে FHS ইয়াতেও হেল্প কৰে ইন মেল ইট ষ্টিমুলেট দ্য জাৰ্মিনেল এপিথেলিয়াম টেষ্টিছ ফৰ ফৰ্মেশ্যন অফ স্পাম ফিমেল কি কৰে অভাৰী ডেভেলপমেণ্টত হেল্প কৰে অ'কে চ' এইবোৰ কিছুমান ইম্পৰ্টেণ্ট টাৰ্মছ হয় ট্ৰাই টু ৰিমেম্বাৰ দ্য নেম চেল নামবোৰ মানে তাৰ লগতে আমাৰ কি আছে গ্লেণ্ড নামৰ লগত আমাৰ যোনবোৰ আছে ট্ৰাই টু নো দ্য নেমছ বহুত ইম্পৰ্টেণ্ট হয় অ'কে চ' নেক্সট ইয়াৰে আন এটা নাম কি হয় জানে নেকি হোৱাট ইজ দ্য আদাৰ নেম অফ অক্সিটচিন অক্সিটচিনৰ আন এটা নাম কি হয় হোৱাট ইজ দ্য আদাৰ নেম অক্সিটচিন আমি যে বহুত হেপ্পী থাকোঁ আমি একদম ছেড হৈ যাওঁ সেইটো কাৰণে কোনটো ৰেচপনচিবল হয় এই দুটাৰ ভিতৰত ইয়াক আমি কি বুলি কওঁ দিছ ইজ অলছ' ন'ন এজ মানুহে যেতিয়া একদম প্ৰথম প্ৰেমত পৰে নহয় পুৰা লাভ হৈ থাকে নহয় দিছ ইজ ৰেচপনচিবল অক্সিটচিন ইয়াৰ আৰু বেলেগ ৰলো আছে অভিয়াছলি এক্সাইটিং হৰমন হয় তাৰ লগতে অক্সিটচিনে হেল্প কৰে পাৰ্টুৰেশ্যন যেতিয়া বেবী মানে ধৰক মাকৰ বডিৰ পৰা ওলাই তাতেও হেল্প কৰে বাকী অক্সিটচিনৰ ৰ'ল বহুত বেছি আছে অ'কে চ' দিছ ইজ এন ইম্পৰ্টেণ্ট হৰমন ফৰ আছ এনেকুৱা এক্সাম্পল দিব লাগে নহয় যোনবোৰ মনত থাকে হয়নে নেক্সট আছে ADH য়েছ কাৰোবাৰ যদি কিডনী প্ৰব্লেম আছে দে উইল বি নয়িং ADH হৰমনৰ টেষ্ট কৰিব দিয়ে অ'কে তো তাৰ কাৰণে কি হয় ইন কিডনী ইট ইনক্ৰিজেছ ৰিএবজৰ্পশ্যন অফ ৱাটাৰ এই যে আমাৰ ফিল্ট্ৰেশ্যন বা এইবোৰ ছেড হৰমনো হয় দেই অক্সিটচিন হেপ্পী ছেড চব হয় কিয় আমাৰ মানে কি বুলি কয় পাহৰি গ'লো নহয় ৱাৰ্ডটো দুখ সুখ যে বুলি কয় তাতে অক্সিটচিনে হেল্প কৰে
ADH এণ্টিডিউৰেটিক হৰমন আমাৰ ADH ক'ত হেল্প কৰে আমাৰ ফিল্ট্ৰেশ্যন যেনেকৈ আমি ফিল্টাৰৰ পৰা পানী খাওঁ আমাৰ বডি ফিল্ট্ৰেশ্যন কোনে কৰে কিডনীয়ে তো আমি যদি এতিয়া চাওঁ ADHৰ মেইন ৰোল তাতে হয় অ'কে ফিল্ট্ৰেশ্যনত হেল্প কৰে চ' এতিয়া যদি কমি যায় ইয়াক ভেছ'প্ৰেচিন বুলি কয় যদি ইয়াৰ হৰমনৰ ৰেটটো কমি যায় তেনেহ'লে কি হ'ব যে আমাৰ সেই ইউৰিনত ইফেক্ট পৰিব বা এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব তো তাৰ কাৰণে ইয়াক এণ্টিডিউৰেটিক হৰমন বুলি কৈছে কি কৰিলোঁ মই অ'কে তো আৰু এটা বস্তু কৈছোঁ ডেফিচিয়েঞ্চি অফ ADH এই যোনবোৰ ডায়েবেটিক হয় সিহঁতৰ হয় ডেফিচিয়েঞ্চি অফ ADH ৰিডিউচেছ ৰিএবজৰ্পশ্যন ৱাটাৰ আৰু ইনক্ৰিজ ইন ইউৰিন আউটপুট পলি ইউৰিয়া বুলি কয় এইটো ডায়েবেটিছ হ'লে খুব হয় দেই কিন্তু ডায়েবেটিছৰ দুটা ধৰণৰ আছে দুটা টাইপছৰ আছে মানে টাইপ 1 আৰু টাইপ 2 আমাৰ ইণ্ডিয়ান ফেমিলিত কোনটো টাইপ হয় ডায়েবেটিছৰ আমাৰ এইটো যোনটো হয় ডায়েবেটিছ ইনচিপিউডাছ এইটো টাইপ 1 ডায়েবেটিছ হয় টাইপ 2 ডায়েবেটিছ মেলাইটাছ বুলি কয় এতিয়া কওকচোন যে আমাৰ ইণ্ডিয়ান ফেমিলিবিলাকতো চবৰে ঘৰে ঘৰে ডায়েবেটিছ আছে নহয় তো এতিয়া আমাৰ খুব বেছি কোনটো হয় টাইপ 1 নে টাইপ 2 হয় হোৱাট ইজ দ্য এনচাৰ কুইকলি গাইজ কুইকলি জল্দি কৰক আছে এতিয়া অলপমান পাৰ্ট কমপ্লিট কৰিবলৈ কোনটো হয় চবৰ ঘৰে ঘৰে আছে ন ডায়েবেটিছ আমাৰ ঘৰতো দেউতাৰটো আছিলে বাকী এতিয়ালৈকে কাৰো নাই মাও অলপ চাই চিতি খায় তো আমাৰ য়েছ ইণ্ডিয়ান ফেমিলি যদি কওঁ নহয় মেলাইটাছ ডায়েবেটিছ ইনচিপিউডাছ যোনটো হয় নহয় এইটো খুব ৰেয়াৰ হয় আৰু সেইটো বেছি মাৰাত্মক হয় বুলি কয় তো দিছ ইজ ইনচিপিউডাছ বাকী অক্সিটচিনে ক'ত হেল্প কৰে মই অলৰেডি ক'লোঁ বেবী স্মুথ কণ্ট্ৰেকশ্যনত হেল্প কৰে ডিউৰিং চাইল্ড ডেলিভাৰী তাৰ লগতে হেল্প কৰে মিল্ক ইজেকশ্যনত ফ্ৰম দ্য মেমৰি গ্লেণ্ডছ ডিউৰিং চাইল্ড বাৰ্থ ভেৰি ইম্পৰ্টেণ্ট পইণ্টছ নেক্সট থাইৰইড অলৰেডি মই থাইৰইডৰ কথা বহুতখিনি ক'লোঁ আই গেছ মই থাইৰইডৰ কথা আৰু ইমান নকওঁ বৰিং হৈ যাব ন আগাতকৈ বেছি ক'লে হা ইয়াতে লিখা আছে যে আমাৰ থাইৰইড ক'ত ক'ত হয় আৰু কোনবোৰ চেলছ ৰেছপনচিবল হয় ইয়াতে মই ইয়াত মেনশ্যন কৰিয়ে দিছোঁ এমাইনো এচিড টাইৰচিন আৰু আয়ডিন দুইটা ইনভলভ হয় থাইৰইড হৰমন ফৰ্ম কৰিবৰ কাৰণে সেইদিনাখন ষ্টুডেণ্ট এজনে কৈছে যে মেম আমাৰ এই পাৰ্টটো যে ফুলি যায় মানে আয়ডিন ডেফিচিয়েঞ্চি হ'লে গইটাৰ হ'লে সেইটোৱে দি মানে থাইৰইড হৰমনটো বনোৱা হয় নেকি ন' এনচাৰ ইজ ন' ৱাই থাইৰইডৰ কথা যেতিয়া কওঁ নহয় ইট ইজ ফৰ্ম অফ both tyrosine and iodine আয়ডিনটো আছেই ডেট ইজ ইম্পৰ্টেণ্ট কিন্তু টাইৰচিনো ইম্পৰ্টেণ্ট হয় মেম স্মলেষ্ট পাৰ্ট অফ ব্ৰেইন হাইপথেলেমাছ নেকি স্মলেষ্ট পাৰ্ট অফ ব্ৰেইন বুলি ক'লে হাইপথেলেমাছ একজেক্টলি নহয় ওৱান ছেকেণ্ড হা যদি পাৰ্ট বুলি কওঁ হাইপথেলেমাছ গ্লেণ্ড বুলি ক'লে পিনিয়েল গ্লেণ্ড হয় আৰু মই চাগে ব্ৰেইনৰ কাৰণে এটা ক্লাছেই আছে কি আছিলে পাহৰি গ'লোঁ বাট আছে এটা ক্লাছ ইফ নাইও মই এটা এক্সট্ৰা ক্লাছ লৈ পেলাই পঢ়াই দিম কাৰণ ব্ৰেইনৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে পঢ়িব লগা অৰেলছ মোৰ লাইভ ক্লাছত চাবচোন মই মাজে মাজে তাতেও মানে কিছুমান ইম্পৰ্টেণ্ট কনচেপ্ট শ্বেয়াৰ কৰি থাকোঁ তাতেও চাব পাৰি য়েছ হাইপথেলেমাছ হয় পাৰ্ট বুলি ক'লে গ্লেণ্ড বুলি ক'লে কিন্তু পিনিয়েল হয় গৌৰৱ নেক্সট আজি মই এটা ক্লাছ লৈছিলোঁ মৰ্ণিং 11টা বজাত মোৰ সদায় লাইভ থাকে ন তাতে মই কৈছিলোঁ এবাউট স্কেলিটেল ছিষ্টেম চাই ল'ব চবে ক্লাছটো বহুত ইম্পৰ্টেণ্ট হয় অলপমান মই এক্সপ্লেইন কৰিছোঁ তাৰপিছত অলপমান মই MCQ প্ৰভাইড কৰিছোঁ চাই ল'ব চবে য়েছ দিছ ইজ এ থাইৰইড গ্লেণ্ড ফুলি যায় বা মানে ক্ষীণাই যায় যেতিয়া আমাৰ থাইৰইড হয় তো নেক্সট ফৰ্মেশ্যন অফ থাইৰইড হৰমন কেনেকৈ হয় ক'ত হেল্প কৰে য়েছ যেতিয়া আমাৰ থাইৰইড হয় নহয় থাইৰইড কাৰোবাৰ যদি হয় বডি BMR কমি যায় যাৰ কাৰণে ইণ্টেন্স এক্সাৰচাইজবোৰ কৰিব লাগে নহ'লে আমাৰ বডি BMRটো মেইনটেইন কৰিব নোৱাৰে হেল্পছ টু মেইনটেইন নৰ্মেল বডি টেম্পাৰেচাৰ য়েছ যাৰ থাইৰইড আছে নহয় ঔষধটো নাখালে নহয় বেলেগ বেলেগ কিবা ইফেক্ট হৈ থাকে বডিত জানে চাগে গৌৰৱে ক'ব পাৰিব ভালকে যেতিয়া আমি কওঁ এবাউট মানে থাইৰইড যিহেতু বডি টেম্পাৰেচাৰটো ফ্লাকচুৱেট কৰি থাকে নহয় খং উঠি থাকে এনি টাইম টেবলেটটো নাখালে বেছি খং উঠে মৰ্ণিং বোলে টেবলেটটো নাখালে একদম খঙত থাকে বোলে হয়নে নহয় নাজানো কাৰণ আমাৰ বাৰু হোৱা নাই বাই গডছ গ্ৰেচ কিন্তু মোৰ লগৰজনীয়ে কয় আৰু তাইও দেখিছোঁ আৰু বেয়া খঙত থাকে যোনদিনাখন ঔষধ খাব পাহৰি গৈছে আৰু মে বি চ' নেক্সট
বহুত জেগাত হেল্প কৰে ইয়াতে আৰু কিছুমান ৰোল আছে নৰ্মেল ফিজিকেল গ্ৰথৰ কাৰণেও হেল্প কৰে পাৰ্চনেলিটি ডেভেলপমেণ্ট পাৰ্চনেলিটি হৰমন বুলিও কয় সেইটো ৰিজন হয় চেল মেটাবলিজমতো হেল্প কৰে অ'কে সঁচা কথা চাওক মই এনে কোৱা নাই নহয় মানে মইতো বাৰু এক্সপিৰিয়েঞ্চ মানে পঢ়া এক্সপিৰিয়েঞ্চ কৈ কৈছোঁ কিন্তু মানে মানুহৰ এক্সপিৰিয়েঞ্চো দেখিছোঁ মই নেক্সট পেনক্ৰিয়াছ আইলেটছ অফ লেংগাৰহেন বুলি কয় আৰু ইয়াতে আমাৰ প্ৰডিউচ হয় মহান ইনচুলিন য'ত মানুহবিলাকৰ মানে ডায়েবেটিছ হয় নহয় খুব খালে অভিয়াছলি খোৱাৰ কাৰণেও হয় কিন্তু জেনেটিকো হয় তো পেনক্ৰিয়াছ ইম্পৰ্টেণ্ট এটা আমাৰ মানে অৰ্গেনো হয় দ্য ৰিজন ইজ ইয়াতে আমাৰ যোনবোৰ ডাইজেষ্টিভ জুচ ফাৰ্ষ্ট ইয়াতে চিক্ৰেট হয় ইয়াতে চাওক লিখাই আছে বাইল ডাক আছে বাইল জুচ চিক্ৰেট কৰে ডাইজেশ্যনত হেল্প কৰে অ'কে বহুত খং উঠে কণ্ট্ৰলত থাকিব লাগে নিজৰ ওপৰত কথা আৰু বাৰু কণ্ট্ৰলত কেনেকৈ থাকে তো এইবোৰ আইলেটছ অফ লেংগাৰহেন এইবোৰ যোনবোৰ চেল হয় এইবোৰত আমাৰ প্ৰডিউচ হয় যোনবোৰ আমাৰ চুগাৰ এমাউণ্ট বেছি হৈছে কম হৈছে চব ইয়াতে প্ৰডিউচ হয় বাকী ফাংচনছ অফ পেনক্ৰেটিক হৰমন অঁ A balance between insulin and glucagon production is necessary to maintain blood glucose concentration. Okay? Our blood glucose concentration হয় নহয় ইয়াতে মেইনলি আমাৰ মানে মেইনটেইন কৰি থাকে আৰু এটা বস্তু it helps in the conversion of glucose into glycogen which is stored in liver and skeletal muscle. এটা important বস্তু ইয়াতে মই কৈছো এই ৱৰ্ডটো যেনেকে প্লেন্টছৰ বডিত ষ্ট'ৰ হৈ থাকে আমাৰ ফুড যেনেকে সিহঁতেতো আৰু ফুড বনাব নোৱাৰে নহয় আমাৰ ইচ্ছাকে কিটচেনত যাই পেলাই সিহঁতৰ কিটচেন কোনবোৰ হয় লিভছবোৰ হয় ৰাইট চ' সিহঁতৰ ইমানে মাথা মাৰিছো ন পাহৰি গ'লো 1 ছেকেণ্ড হা চ' প্লেন্টছত যোনবোৰ ষ্ট'ৰ হৈ থাকে সেই নামটো হ'ল ষ্টাৰ্চ ফৰ প্লেন্টছ মানে প্লেন্টছে যোনবোৰ ষ্ট'ৰ কৰি থৈ দিয়ে সিহঁতৰ পিছৰ কাৰণে খাবলৈ আৰু মানে ইউজ কৰিবলৈ ষ্টাৰ্চ হয় সেনেকৈ আমাৰ হিউমেন বডিটো ষ্ট'ৰ কৰি থৈ দিয়ে সিহঁতক তাক আমি গ্লাইক'জেন বুলি কওঁ ষ্ট'ৰ নকৰিলে আমাৰ তামাম ভোক লাগিব যদি আমাৰ মানে বস্তুটো ষ্ট'ৰ হৈ নাথাকে ভোক লাগিব বহুত ঘনে ঘনে ভোক লাগি থাকিব সেইকাৰণে আমাৰ বস্তুবোৰ ষ্ট'ৰ হৈ থাকে কিন্তু ডায়েবেটিক মানুহবিলাকৰ এই ষ্ট'ৰেজৰ প্ৰব্লেমটো হৈ যায় মানে কি হয় খুব কম টাইম ষ্ট'ৰ হৈ থাকে সেইকাৰণে ঘনে ঘনে ভোক লাগি থাকে মানে ইট প্ৰমোটছ দ্য ট্ৰান্সপৰ্ট অফ গ্লুক'জ ইনটু দ্য চেল decreases the concentration of glucose in blood glucagon it helps in the breakdown of glycogen to glucose in the liver তো এতিয়া যেতিয়া মানুহ এজনৰ ডায়েবেটিছ হয় নহয় এইবোৰ ফাংচন অলপ কমি যায় এইটো it increases blood glucose level যেতিয়া blood glucose level increase হয় ডায়েবেটিছ মেলাইটাছ হয় যোনটো আমাৰ ইণ্ডিয়ান ফেমিলিত খুব হয় it is characterized by যেতিয়া blood glucose মানে টাইপ 2 হয় মেম হাৰ্ডেষ্ট পাৰ্ট অফ হিউমেন বডি এনামেল হয় দাঁত হাৰ্ডেষ্ট পাৰ্ট বুলি ক'লে মনত পৰে মানে বনবোৰো আমাৰ এটা টাইমত মিলিয়নছ অফ ইয়াৰ্ছ হৈ গ'লে মানে আমাৰ ডিজল্ভ হৈ যায় কিন্তু যেতিয়া আমি দাঁতৰ কথা কওঁ নহয় এই মামিবোৰ বা যোনবোৰ এক্সট্ৰাক্ট কৰে নহয় দাঁতবোৰ মানে একো নহয় যেনেকৈ থাকে সেনেকৈ থাকে আৰু তো এতিয়া চাওক ডায়েবেটিছ যেতিয়া হয় ব্লাড চুগাৰ ইনক্ৰিজ হয় য়েছ হাইপাৰগ্লাইচেমিয়া বুলি কয় সেইকাৰণে ইনচুলিন হ'লে আমি হাইপাৰগ্লাইচেমিক বুলি কওঁ দিছ ইজ দ্য ৱৰ্ড বাকী খুব টয়লেট লাগে নহয় আমি কওঁ নহয় আমাৰ বেছি টয়লেট লাগিলে অ' ইয়াৰ ডায়েবেটিছ হৈছে নেকি এনেকৈ যে কওঁ য়েছ ডেট ইজ ট্ৰু এক্সেছ গ্লুক'জ হয় ইউৰিনত যাক আমি গ্লাইক'চুৰিয়া বুলি কওঁ যেতিয়া গ্লুক'জ বেছি হয় যেতিয়া ফ্ৰিকুৱেণ্ট ইউৰিনেশ্যন হয় তাক পলি ইউৰিয়া বুলি কওঁ খুব পিয়া লাগে পলিডিপচিয়া ভোক লাগে বেছিকৈ পলিফেগিয়া চব পলি দিয়া আৰম্ভ হয় মনত ৰাখিব নামবোৰ ইম্পৰ্টেণ্ট হয় এই টাৰ্মবোৰ ইম্পৰ্টেণ্ট হয় চ' আই হোপ সকলোৱে বুজি পাইছে এটলিষ্ট ইয়াৰলৈকে বিকজ দিছ আৰ চিম্পল টাৰ্মছ চিম্পল নহয় হাৰ্ডে আছিলে মই চিম্পল কৰি দিছোঁ যিমান পাৰোঁ বাকী ইয়াৰ পৰাও কুৱেশ্যন আহিছিলে একবাৰ এড্ৰিনেল গ্লেণ্ড ৱেৰ ইট ইজ চিটুৱেটেড ইন দ্য কিডনী এবভ কিডনী আছে আমাৰ এড্ৰিনেল গ্লেণ্ড অ'কে চ' ইয়াতে আৰু কিছুমান ইয়াৰে মই মানে সেয়া কৰি দিছোঁ কি বুলি কয় ইলাবৰেটলি আৰু অলপ বুজাই দিছোঁ চাই ল'ব চবে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ইয়াতে আৰু এটা লাষ্ট মই বস্তু কৈ দিছোঁ ইয়াতে এক্সপ্লেনেশ্যন কিন্তু আছে পঢ়ি ল'ব পাৰিব এটা হৰমন আছে তাক আমি ইমাৰ্জেঞ্চি হৰমন বুলি কওঁ অৰ তাক আমি ফ্লাইট এণ্ড ফাইট হৰমন বুলিও কওঁ দিছ যেতিয়া আমাৰ বহুত ভয় লাগি গ'ল বোলে তো আমাৰ যেতিয়া ভয় লাগি যায় নহয় আমাৰ এড্ৰিনেলিন ৰাছ বুলি কয় ন এড্ৰিনেলিন ৰাছ বুলি কয় মানে ভয় লাগিলে বা বহুত এক্সাইট হৈ গ'লো তেতিয়া মানে আমাৰ হঠাৎ যেতিয়া হৰমন ৰিলিজ কৰে ডেট ইজ এপিনেফ্ৰিন
এড্ৰিনেলিন বুলি কয়, এড্ৰিনেলিন ৰাছ বুলি কয়। তো সেইটো কাৰণে কি হয় যে দিছ ইজ ন'ন এজ ফ্লাইট, ফাইট অৰ ফাইট হৰমন। অ'কে, চ' লেটছ এণ্ড দ্য ক্লাছ হিয়াৰ বিকজ বাকীবোৰ মই অলৰেডি কৈছোঁ, বুজাই দিছোঁ। চ' আই হোপ সকলোৱে বুজি পাইছে আজিৰ ক্লাছৰ বস্তুখিনি। দিছ ৱাজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট ক্লাছ অফ চায়েন্স। কাৰণ যেতিয়া আমি চায়েন্স বুলি কওঁ চবতকৈ হায়েষ্ট কুৱেশ্যন আহে বায়'লজিৰ পৰা, ৰাইট? কেমেষ্ট্ৰি ফিজিক্সৰ পৰাও আহে, কিন্তু ইয়াৰ পৰা বেছি আহে কাৰণ এইবোৰ আমাৰ নিজৰ হিউমেন বডি বা প্লেন্টছৰ কথা পঢ়ি আছোঁ। চ' ইয়াতে আছিলে আজি কুৱেশ্যন ছেশ্যনটো। এণ্ড য়েছ ৰনি এণ্ড হুএভাৰ ইজ দেৰ, যোন ফাৰ্ষ্ট আহিছে নহয়, মোৰ ফোন নম্বৰটো এইটো হয়, ছেভ কৰি থৈ দিয়ক, কিবা ডাউট থাকিলে সুধিব। ড্ৰপ মি এ মেছেজ, মই MCQ প্ৰভাইড কৰি আছোঁ। নহ'লে সেনেকুৱা পাৰ্টিকুলাৰ গ্ৰুপ মানে ইমান বেছি হৈ গৈছে ন, মই নিজে কনফিউজ হৈ যাম ক'ত কি দিম বুলি। তাতকৈ মোক ডাইৰেক্টলি মেছেজ দিব যে মেম মোক PDF টো পঠাওকচোন, এই হৰমনৰ MCQ PDF মই পঠাই দিম। ৰাতি হ'লে বেছি ভাল, কজ মই এতিয়াতো আৰু আকৌ ক্লাছে আছে। চ' অ'কে, লেটছ কমপ্লিট দ্য ক্লাছ হিয়াৰ। থেংক ইউ ছ' মাছ ষ্টুডেণ্টছ ফৰ কানেক্টিং। কালি লগ পাই আছোঁ আকৌ। বাই বাই ষ্টুডেণ্টছ এণ্ড টেক কেয়াৰ। মোক জাষ্ট ড্ৰপ কৰি থ'ব মেছেজটো, মই দি দিম, বা ৰাতিও দিব পাৰে, 8টা-9টা বজাতো দিব পাৰে, মই তেতিয়াও মানে পঠাই দিব পাৰিম। অ'কে, এতিয়াও বাৰু দি দিওঁ, এতিয়াও দি দিব পাৰে। এতিয়া মষ্ট প্ৰবলি মোৰ ক্লাছ নাই, লাঞ্চ কৰিম। ইউ কেন গিভ মি নাও অলছ'। অ'কে দেন, বাই বাই ষ্টুডেণ্টছ, টেক কেয়াৰ।